নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে আৰু ভিডিঅ' তেনেকৈ বনোৱাই নাই, কেইদিন বহুতে ব্যস্ত হৈ আছোঁ আৰু আজি আমাৰ ঘৰত আলহী আহিছে, সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ সৰুকৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই আছোঁ পাকঘৰত। তো পাকঘৰত কি কৰি আছোঁ দেখাই দিছোঁ প্ৰথমতে। তো গাইজ মই এটা মানে ভাত বনাই আছোঁ, এইফালে তিতা কেৰেলা কুটি থৈছোঁ, এইফালে ভাত বনাইছোঁ আৰু এইফালে চব্জি বনাম, ধনিয়া ভাজি আছোঁ আৰু ঘৰৰ কাম চলি আছে আৰু অলপমান ঘৰৰ কামো দেখাই দিছোঁ। এইফালে আমাৰ ঘৰৰ কাম চলি আছে, মানে নতুনকৈ ঘৰ এটা বনাই আছোঁ আৰু এইফালে আছে, দুইফালে মিস্ত্ৰী লাগি আছে আৰু আমাৰ ঘৰত আহিছে আজি আলহীৰ। ঘৰৰ অৱস্থা একেবাৰে বেয়া, কাৰণ ইফালে ঘৰৰ কামো চলি আছে আৰু আলহীও আহিছে, জিও আছে আৰু এইফালে টিভি ৰুমত জিও ক'ত জিও এইফালে আমাৰ জিও আৰু এইফালে আছে, ইয়াতে মানে খেলি আছে, ইফালে খেলি আছে আৰু কি খেলি আছে, শিখা, জুবলি, মুনু আৰু এইটো কোনি নানু এতিয়া মানে ৰং খেলব এইফালে খেলা খেলব একবাৰ গান নেবি নে না এবাৰ নাচি দি গান নেতাকে গাই সিফালে সিহঁতে মানে খেলে আছে আৰু মই ইফালে ভাত বনাই আছোঁ, গৰমো বহুত আৰু পাছত যিখিনি পাৰোঁ আৰু ভিডিঅ' বনাই দিম, তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকিব। বনাও দৰ্জা মাৰি থৈ দিছে, আমাৰ ঘৰৰ মানুহকে বাহিৰ উলিয়াই থৈ দিছে, কি হ'ব অৱস্থা। আৰু এইফালে আমি আম চকলাই আছোঁ, দেখাই দিওঁ ৰ'ব। আৰু এইফালে টিকলি আৰু মাছ চকলাই আছে, আম দেউতাই কাটি দিছে। আম খাবা পাৰি ইয়াতে দিবা লাগিব, এতিয়া ক'ত দে হীৰা জ্বালা চকলা হৈ গ'ল আৰু এতিয়া শুনিছে ক'ত দে হীৰা জ্বালা আৰু কলপাতত গেলে খাব লাগিব। এতিয়া আম বিবেকে নাখয় আম ভগাব খাম কলপাতত গ'লে কেনেকৈ খাবি। এইফালে ভাগি আছে আম আৰু মই লৈ আহিছোঁ আমাৰ জিও আৰু জিও আম খাব পৰা নাই বাৰু, কিন্তু জিও মানে আমাৰ এইকেইদিন বহুত অসুখ গ'ল। আমাৰ ভগৱতী মা দেখা দিছে, যিখিনি ল'ৰাটো একেবাৰে এইকেইদিন যথেষ্ট অসুখ আৰু এতিয়া বাৰু অলপমান ভাল পাইছে, আজি 3 দিনমান হ'ল অলপ ভাল পাওঁ আৰু কিয় বা এইফালে মানুহজনী আছোঁ অলপমান সহায় কৰি দিয়ে আৰু পাকঘৰত আঞ্জাখিনি লাৰি আছে আৰু জিওটো মাজে সময়ে ল'ব লাগিব যিহেতু সৰু আৰু ভগৱতী মা ওলাইখিনি জিও মানে বহুত ক্ষীণা গ'ল ল'ৰাটো আৰু এতিয়া অলপমান ভাল পাইছে আৰু খাব ল'ব তেনেকৈ মন নকৰে আৰু এইফালে পুৰা ইহঁতে মানে খেলি আছে। দাদা কি কৰিছে চাওঁ আমি। ইফালে ধুনু ইফালে দিখু হাই কৰি দি আম খাবা ৰখি আছে আৰু জিপ মই সেইকাৰণে লৈ আছোঁ, আম খাম আমি খাইছে আৰু লগ পাই আছোঁ। A few moments later. ভাত পানী হৈ গ'ল আৰু এইফালে খুৰাহঁতক দিলোঁ ভাত, খুৰাহঁতক ভাত খাবা দিছোঁ। 2000 years later. ভিডিঅ'টো মই আৰম্ভ কৰিছিলোঁ ৰাতিপুৱাই, কিন্তু ভিডিঅ'টো মই কৰা নহ'ল, মানে গধূলি সময়ত মানে পাহৰি থাকিলোঁ। ভাত পানী খাই উঠি মানে 4টামান বজাত ভাত পানী খাওঁ হ'ল আৰু যিহেতু ঘৰত 7জন মানুহ আছিলে, বাহিৰা মিস্ত্ৰী আছিলে আৰু আলহীটো আছিলে,
তো ভাত পানী খাই মানে পাহৰি থাকিলোঁ ভিডিঅ' কৰিব আৰু এতিয়া মনত পৰিছে তেতিয়া বাজিছোঁ মোটামুটি 4:30মান বাজিব হ'লে আৰু এইফালে মই ভাত বনাই আছোঁ এতিয়া আলু বনাম কণী দি দি আৰু এইফালে পটল ভাজিছোঁ এইফালে এখন চাটনি বনাইছোঁ মানে মই চাটনিখিনি বনালে হ'ল আৰু তাতে মই বিলাহী কেঁচা জলকীয়া শুকান জলকীয়া আদা নহৰু চবখিনি বইল কৰিছোঁ আৰু সেইখিনি ধুনীয়াকৈ টিপি এখন চাটনি আৰু ভিডিঅ'টো এতিয়া মনত পৰাৰ লগে লগে আৰম্ভ কৰি দিলোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকোঁ তো গাইজ ভাত আঞ্জা হৈ গ'ল আৰু এতিয়া আমি চাটনি এতিয়া কথা চাটনিখন লৈ গৈ আছোঁ দেখছেন বিলাহীটো পুৰলি বেছি ভাল পায় কিন্তু ৰাতি মানে পুৰবা দিগদাৰ হয় না এইফালে দেখাই দিলোঁ আচাৰ জ্বালা শুকান জ্বালা নহৰু এতিয়া পিটকি এইবিধ খাই বিৰাট ভাল লাগে আপোনালোকে খাই না নাখায় জনাব আমাৰ মানুহেই নাখায় এইবিলাখান मैं नहीं खाती ये सब মানুহ এইবিলাক নাখায় আমি এতিয়া পিটকিম তেল নিমখ গোটেই দিয়ে তো পিটকিলে মানে ভাতে সাজি আৰু লগ পাই আছোঁ এইগালৰি পেলাই ভাত দিছোঁ এই একদম চিম্পুল খানা পটল ভজা বিলাহী চাটনি দালি আৰু পনীৰৰ আঞ্জা আৰু জুবলি আৰু লিপষ্টিকে খাব বিচাৰে বিবেকে নহয় বিবেকে কয় গ'লে ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু ইয়াত তামোল লৈছোঁ হাতে তামোল খাম আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে বাই বাই